নমস্কাৰ। এই মুহূৰ্তত অসমৰ ফটোগ্ৰাফী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 2 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ 2000কৈ টকা পাব বিচাৰে তেন্তে এইকেইখন গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে PM কিষাণ সন্মান নিধি যোজনা কা লাভ উঠানে কে লিয়ে। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ সুবিধা পাব বিচাৰে তেন্তে এইবোৰ কাম বাধ্যতামূলকভাৱে কৰিব লাগিব। 1 নম্বৰত কৈছে আপুনি বেংক খাতে কো আধাৰ কাৰ্ড সে লিংক ৰাখে। তো নিজৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক কৰি ৰাখিব লাগিব। আপোনালোকৰ বেংক একাউণ্ট যদি আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে, সেই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি 2000কৈ টকা নোসোমাব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰাৰ পিছত PM কিষাণ আঁচনিৰ eKYC কৰা নাই, সেইসকল কৃষকে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ eKYC কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি ধন নাপাব। 3 নম্বৰ কামটো হ'ল লেণ্ড চিডিং। তো যিসকল কৃষকে এতিয়ালৈকে নিজৰ মাটিৰ তথ্য পাতিখিনি PM কিষাণ আঁচনিৰ লগত সংযোগ কৰা নাই, সেইসকল কৃষকেও নাপাব PM কিষাণ আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল BJPৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে 1 নম্বৰত লিখা আছে ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকৰ বাবে 11,000কৈ টকা। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ক্ষুদ্ৰ আৰু উপান্তৰ কৃষকসকলক 11,000কৈ টকা প্ৰদান কৰিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকেও 11,000কৈ টকা লাভ কৰিব। তাৰপিছত 2 নম্বৰত কৈছে ন্যূনতম সমৰ্থন মূল্যত শস্য ক্ৰয়ত অতিৰিক্ত ৰাজ্যিক সাহায্য প্ৰদান। 3 নম্বৰত কৈছে 10,000 কৃষকলৈ ট্ৰেক্টৰ ক্ৰয় আৰু 50,000 কৃষকলৈ পাৱাৰ টিলাৰ ক্ৰয়ত ৰাজ সাহায্য প্ৰদান। 4 নম্বৰত কৈছে 25 লাখ অভাৱী পৰিয়ালক 2জনীকৈ ক্ষীৰতী গাই প্ৰদান। 5 নম্বৰত কৈছে মীন পালকসকললৈ আৰ্থিক সাহায্য প্ৰদান। 6 নম্বৰত কৈছে অসম কৃষি উন্নয়ন অভিযান কমন ফেচিলিটি চেণ্টাৰ স্থাপন কৰিব BJP যদি আকৌ চৰকাৰত বহে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হাওৰাঘাট বিধানসভা সমষ্টিত BJPৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান প্ৰতিশ্ৰুতিলৈ। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে নতুনকৈ 10,000লৈ অৰুণোদয়ৰ অনুদান। তো ইয়াতে উল্লেখ কৰা অনুযায়ী BJPৰ ফালৰ পৰা নতুনকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যে প্ৰতিটো বিধানসভা সমষ্টিতে নতুনকৈ 10,000 মানুহক অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব যদিহে BJP চৰকাৰ আকৌ আহে। 2 নম্বৰত কৈছে নতুনকৈ 10,000লৈ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ অনুদান প্ৰদান। 3 নম্বৰত কৈছে লাংহিং মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে অনুদান। 4 নম্বৰত কৈছে ডমমকা আৰু ফুলনি 2টা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মেট্ৰিক পৰীক্ষাৰ ফলাফললৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে নিৰ্বাচনৰ পিছদিনাই ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজতে মুখ্যমন্ত্ৰীয়ে জনালে এই কথা। 9 এপ্ৰিলত নিৰ্বাচন আৰু 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল। তো ইয়াতে উল্লেখ কৰা অনুযায়ী চৰকাৰে অহা 10 এপ্ৰিল তাৰিখে ঘোষণা কৰিব মেট্ৰিক পৰীক্ষাৰ ফলাফল। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো